বোধহয় অসমৰ ইতিহাসৰ আটাইতকৈ বেছি হেলিকপ্টাৰত উঠা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। বোধহয় আটাইতকৈ অসমৰ ইতিহাসৰ আটাইতকৈ বেছি মজ কৰা, আনন্দ কৰা, এনজয় কৰা, উপভোগ কৰা মুখ্যমন্ত্ৰীজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। ৰাইজৰ ধনেৰে, চৰকাৰী ধনেৰে ব্যাপক ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ যে ক'ৰবাত নিৰ্বাচনী মিটিঙত ভাষণ দিবলৈ গৈছে, ক'ৰবাত বিয়া খাবলৈ গৈছে, ক'ৰবাত তেওঁ নিজৰ ব্যক্তিগত বাগানলৈ গৈছে, কাঞ্চনজুৰি বাগানলৈ, আৰু ক'ৰবাত তেওঁ নাগপুৰত RSSৰ কেম্প কৰিবলৈ গৈছে। এনেকৈ আমি দেখিবলৈ পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ চৰকাৰী নীতি নিয়ম ভংগ কৰি ৰাজহুৱা ধনেৰে, চৰকাৰী ধনেৰে হিমন্ত বিশ্ব শৰ্মাই তুলনি বিয়াৰ পৰা আৰম্ভ কৰি, বৰ বিয়াৰ পৰা আৰম্ভ কৰি, উৎসৱ পাৰ্বণৰ পৰা আৰম্ভ কৰি, নিজৰ বাগানত ফুৰিবলৈ যোৱাৰ পৰা আৰম্ভ কৰি, আনকি ভাগিনক হেলিকপ্টাৰত তুলি অকণমান নিজৰ ক্ৰেডিটটো বৃদ্ধি কৰালৈকে, নিজৰ সুখ্যাতি বাহিৰত ৰজনজনাইবৰ কাৰণে আপোনালোকে নিশ্চয় দেখিছিলে যে কেইদিনমানৰ আগতে কাঞ্চনজুৰি কি? কাঞ্চনজুৰি হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত বাগিচা। কাঞ্চনজুৰি বাগিচালৈ যাওঁতে হিমন্ত বিশ্ব শৰ্মাই এখন মাদ্ৰাছাৰ ছাত্ৰক তেওঁ হেলিকপ্টাৰত তুলিছে। কাৰ টকা এইটো? এইটো ৰাজ্য চৰকাৰৰ টকা। কাৰ টকা সেইটো? অসমৰ ৰাইজৰ টকা। অসমৰ ৰাইজৰ টকাৰে, কাৰণ আমি ইয়াত কৈছোঁৱে, কাৰণ এতিয়ালৈকে যিমান হেলিকপ্টাৰ ভাড়া লৈছে সেই হেলিকপ্টাৰত ক'তো মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে এটাও ধাৰ মৰা নাই। কোনো এটা হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটৰ ভাড়া মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে, ইয়াত যিটো প্ৰশ্ন কৰা হৈছিল ক'তো সেই ভাড়া তেওঁ ব্যক্তিগতভাৱে বহন কৰা নাই। যিমানবাৰ হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত উঠিছে গোটেইবিলাক চৰকাৰী খৰচত তেওঁ উঠাই ইয়াত দেখুওৱা হৈছিল। আটাইতকৈ ইণ্টাৰেষ্টিং কথা, ইয়াত যিবিলাক প্ৰশ্ন সোধা হৈছিলে সেই প্ৰশ্নবিলাকৰ কিন্তু ডিটেইলছ উত্তৰ দিয়াৰ পৰা অসম বিধানসভাত ডিটেইলছ উত্তৰ দিয়াৰ পৰা সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বিৰত আছে। মই প্ৰশ্ন সুধিছিলোঁ যে কোন তাৰিখে ক'ৰ পৰা ক'লৈকে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ বা চাৰ্টাৰ্ড ফ্লাইটত ভ্ৰমণ কৰিছে তাৰ তথ্য দিব লাগে। এই তথ্য তেওঁ দিয়া নাই, কেৱল সৰ্বমুঠ এই 2.5 বছৰত যিমান খৰচ হৈছে তাৰহে তথ্য দিছে। মই সুধিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে সেই দিনটোত কি কামত হেলিকপ্টাৰত বা চাৰ্টাৰ্ড ফ্লাইটত উঠিছে তাৰ কাৰণ দেখুৱাব লাগে। কি কামত, কি ৰাজহুৱা কামত তেওঁ গৈছে? উৰণৰ খৰচ, সেই যে ফ্লাইটটো, চাৰ্টাৰ্ড ফ্লাইটৰ ফ্লাইটটো বা হেলিকপ্টাৰৰ যিটো উৰণ, সেই উৰণৰ খৰচটো চৰকাৰে বহন কৰিছে নে সেইটো ব্যক্তিগতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহন কৰিছে? সেই প্ৰশ্ন মই সুধিছিলোঁ। আৰু প্ৰত্যেকটো ফ্লাইটত, এটা ফ্লাইটত কিমান খৰচ হৈছে? হেলিকপ্টাৰ ইয়াৰ পৰা কাঞ্চনজুৰি বাগিচালৈ যাওঁতে কিমান খৰচ হৈছে? গুৱাহাটীৰ পৰা খেত্ৰীলৈ যাওঁতে কিমান খৰচ হৈছে? বিয়া খাবলৈ যে গৈছিলে তেওঁ খেত্ৰীলৈ বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছে? তাৰপিছত উত্তৰ প্ৰদেশত তেওঁ বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছিলে? তেওঁ কোকৰাঝাৰত বিয়া খাবলৈ যাওঁতে কিমান খৰচ হৈছিলে? প্ৰত্যেকটো প্ৰশ্ন যেতিয়া সুধিছোঁ সেই প্ৰশ্নবিলাকৰ উত্তৰ ইয়াত দিয়া নাই, কিন্তু কৈছে যে মুখ্যমন্ত্ৰীয়ে 2.5 বছৰত প্ৰায়, আপোনালোকে দেখিবলৈ পালে, প্ৰায় 59 কোটি টকা খৰচ কৰিছে। 60 কোটিৰ ওচৰা-ওচৰি, প্ৰায় 59 কোটি টকা খৰচ কৰি পেলাইছে। অসমৰ ইতিহাসৰ আটাইতকৈ উপভোগ কৰা, অসমৰ ইতিহাসৰ আটাইতকৈ ভোগ কৰা, অসমৰ ইতিহাসৰ আটাইতকৈ মৌজ কৰা, অসমৰ ইতিহাসৰ আটাইতকৈ এনজয় কৰা মুখ্যমন্ত্ৰীজনে, ৰাজহুৱা ধৰণে এনজয় কৰা মুখ্যমন্ত্ৰীজনৰ নামে হিমন্ত বিশ্ব শৰ্মা। এনজয় কৰিবৰ কাৰণে টকা ক'ত পাইছে? এনজয় কৰিবৰ কাৰণে দৈনিক ধাৰ লৈছে। এই কাহিনী অলপ আগতে আপোনালোকক মই বিতংভাৱে ইতিমধ্যে প্ৰকাশ কৰিছোঁ। আজি মৌখিক প্ৰশ্নৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰে তাতে দিছে যে কিমান ধাৰ ল'বলগীয়া হৈছে, হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত কিমান ধাৰ ল'বলগীয়া হৈছে, এই প্ৰশ্নটোৰ উত্তৰ আজি দিছে। গতিকে এই মুহূৰ্তত আমি কৈছোঁ যে এনেকৈ লোকৰ পিঠাৰে বিহু পাতি, এনেকৈ ৰাইজৰ ধনেৰে উপভোগ কৰি
মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজকোষ উদং কৰিব খুজিছে আৰু অসমৰ ইতিহাসৰ আটাইতকৈ বেছি হেলিকপ্টাৰত উঠা মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত কৰিছে। ইণ্টাৰেষ্টিং কথাটো আপোনালোকে সকলোৱে জানে যে তেওঁ আনক লাট মাৰি মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰী হোৱাটো তেওঁ জীৱনৰ সপোন আছিলে। মুখ্যমন্ত্ৰী হোৱাৰ পাছত তেওঁ এনেকুৱা নোপোৱাই পাইছে যেতিয়া হেলিকপ্টাৰৰ পৰা নমাই হৈ গ'ল। তেওঁ আকাশৰ পৰা মুখ্যমন্ত্ৰী এটা নামিবই নোখোজে, বৰিত হ'বই নোখোজে। আমি অপেক্ষা কৰি ৰৈ আছোঁ যে তেওঁ জু ৰোডৰ ঘৰটোৰ পৰা আমাৰ এছেম্বলিলৈ কোনদিনা হেলিকপ্টাৰত আহে সেইদিনাহে আমি চাবলৈ কেৱল ৰৈ আছোঁ। এতিয়া আমি অসম বিধানসভাৰ বিধায়কসকলে এতিয়া কেৱল ৰৈ আছোঁ এটা কথাতে যে তেওঁ জু ৰোডৰ ঘৰটোৰ পৰা, গুৱাহাটীৰ জু ৰোডৰ ঘৰটোৰ পৰা কোনদিনা হেলিকপ্টাৰত উঠি আহে ডাইৰেক্টলি আমাৰ আছাম এছেম্বলিৰ যিটো ভৱন, সেই ভৱনটোত কোনদিনা লেণ্ডিং কৰে, সেই ঐতিহাসিক লেণ্ডিংটো চাবৰ কাৰণেহে আমি বিধায়কবিলাক ৰৈ আছোঁ। আৰু এতিয়া যিদিনাই আমি মানে বিধানসভাত যেনেকৈ মানুহবিলাকে হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ চাবলৈ ৰৈ থাকে, বিধানসভাত যিদিনা মানে ইয়াতে গ্ৰেট লেণ্ডিং কৰিব হিমন্ত বিশ্ব শৰ্মাই, দ্য গ্ৰেট হিমন্ত বিশ্ব শৰ্মাই যিদিনা গ্ৰেট লেণ্ডিং কৰিব অসম বিধানসভাত হেলিকপ্টাৰত আহি, সেইদিনাৰ দিনটোলৈকে আমি অধীৰ অপেক্ষাৰে বাট চাই আছোঁ যে সেইদিনা আমি ঘোষণা কৰি দিম যে অসম এতিয়া ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হৈ গ'ল, অসম ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ৰাজ্যত পৰিণত হৈ গ'ল, অসমত এতিয়া আৰু কোনো দৰিদ্ৰতা নাই, অসমৰ মানুহৰ অৱস্থা খুব ভাল। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে এদিনত হেলিকপ্টাৰত খৰচ কৰে 5,85,223 টকা, সেই সময়ত অসম চৰকাৰখনে এজন বৃদ্ধ মানুহক বৃদ্ধ পেঞ্চন দিয়ে এমাহত 250 টকা। মুখ্যমন্ত্ৰীয়ে এদিনত হেলিকপ্টাৰত খৰচ কৰে 5,85,223 টকা আৰু মুখ্যমন্ত্ৰীয়ে এজন বৃদ্ধ লোকক, অসমৰ এজন বয়োবৃদ্ধ লোকক বৃদ্ধ পেঞ্চন দিয়ে এমাহত 250 টকা। এগৰাকী বিধৱা মহিলাক বিধৱা পেঞ্চন দিয়ে 300 টকা। যি সময়ত এগৰাকী বিধৱা মহিলাক বিধৱা পেঞ্চন দিয়ে 300 টকা, যি সময়ত এজন বৃদ্ধ লোকক বৃদ্ধ পেঞ্চন দিয়ে কেৱল আৰু কেৱল এমাহত 250 টকা, আৰু 250 টকাৰ বৃদ্ধ পেঞ্চন আনিবৰ কাৰণে দুবাৰ বেংকলৈ এজন বৃদ্ধ মানুহ যাব লাগে। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীজনে দৈনিক 5,85,223 টকাকৈ হেলিকপ্টাৰত উৰি ফুৰি আছে প্ৰত্যেক দিনাই। এদিনত কোনোবা দিন যদি উৰাও নাই, গড় হিচাপত 5,85,223 টকাকৈ তেওঁ খৰচ কৰি আছে হেলিকপ্টাৰত।